অযোধ্যাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰামলালাক প্ৰতিষ্ঠা কৰাৰ পাছতেই ইজনৰ পাছত সিজনকৈ লোক গৈছে ৰাম মন্দিৰ দৰ্শন কৰিবৰ বাবে। এই মুহূৰ্তত মই গুৱাহাটী মহানগৰীত আছোঁ। অসমৰ এজন যুৱক এইবাৰ চাইকেল লৈ অযোধ্যালৈ ৰাওনা হ'ব দৰ্শন কৰিব ৰাম মন্দিৰ। এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় আছে। সঞ্জয় NKTV দৰ্শকসকলক দেখাব এইজন যুৱক, অসমৰ যুৱক, যোৰহাটৰ। আজিৰ দিনটোত তেখেত গুৱাহাটীৰ পৰা ৰাওনা হ'ব অযোধ্যালৈ। এই দৃশ্যাংশ আমি পোনপটীয়াভাৱে দেখাব বিচাৰিছোঁ। তেখেতৰ হাতত কিমান সময় লাগিব বা তেখেতৰ পৰিচয় তেখেতৰ মুখেৰে মই জানিবলৈ চেষ্টা কৰিম। এয়া আমি NKTV দৰ্শকসকলক দেখাইছোঁ। সমান্তৰালকৈ মই তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম, কাৰণ বিভিন্নজন গৈ আছে, বিভিন্নজন ৰাম মন্দিৰ দৰ্শন কৰিবৰ বাবে গৈছে আৰু সেই ৰাম মন্দিৰ দৰ্শন কৰিবৰ বাবে এইবাৰ অসমৰ পৰা এজন যুৱক গৈছে, যাব আজিৰ দিনটোত চাইকেল লৈ। মই আপোনাৰ কাষলৈ আহিছোঁ। আপোনাৰ প্ৰথম পৰিচয় আৰু কিমান দিন প্ৰয়োজন হ'ব এই অযোধ্যাৰ যাওঁতে আপোনাক? নমস্কাৰ, মোৰ নাম অৰিন্দম তামুলী। মই যোৰহাট টেলিকম বেজগাঁৱৰ পৰা আহিছোঁ। যোৰহাটৰ পৰা অযোধ্যালৈকে চাইকেল যাত্ৰা কৰিম। মোৰ আজি প্ৰায় 5 দিন হৈ গ'ল গুৱাহাটী অহা, আৰু প্ৰায় মোৰ 18-19 দিনৰ ভিতৰত মই মানে যিমান পাৰোঁ সোনকালে মানে ৰামচন্দ্ৰক দৰ্শন কৰিব চেষ্টা কৰি আছোঁ, আৰু 19-20 দিনৰ ভিতৰত পাই যামগৈ। মনলৈ কেনেকৈ আহিলে আপুনি অযোধ্যালৈ যাব? ৰামলালাক প্ৰতিষ্ঠা কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, তাৰপাছত বিভিন্নজন গৈছে, কিন্তু চাইকেল লৈ অসমৰ পৰা প্ৰথমজন ব্যক্তি আপুনি ওলাইছে। যথেষ্ট প্ৰত্যাহ্বান আপোনাৰ ওচৰত। হয়, মোৰ মনলৈ মানে আহিল, মই আগতে চাইকেল ৰাইড কৰিছোঁ, তাৰপিছত এইবাৰ ভাবিলোঁ ফাৰ্ষ্ট বোলো ৰাম মন্দিৰ যিহেতু প্ৰতিষ্ঠা হৈছে, বহুত মানুহ বহুত জেগাৰ পৰা গৈছে, ভাবিলোঁ ময়ো যাওঁ চাইকেল লৈ দৰ্শন কৰি আহোঁ। ৰাম মন্দিৰ দৰ্শন কৰিব যথেষ্ট উৎসুকতাৰে আপুনি ৰৈ আছে সেই স্থান পাবৰ বাবে। স্থান বহুত এতিয়াও বহুত মানে মনত আশা লৈছোঁ যে কেতিয়া পাওঁ তেনেকুৱা হেৰি আহি আছে যে কেতিয়া দৰ্শন কৰিবলৈ পাওঁ। যিমান পাৰোঁ সিমান চেষ্টা কৰিছোঁ সোনকালে পাবলৈ, আৰু যথেষ্ট দূৰো আছে আৰু অকলে কৰিছোঁ, অলপ আমনিও লাগে। কি আশা কৰিব বা কেনেধৰণে আপুনি প্ৰাৰ্থনা জনাব? কি আশা লৈ ওলাইছে মনত? মেইন কথা হ'ল মোৰ মানে তেনেকৈ একো মানে প্ৰথম আশা হ'ল মোৰ ৰামচন্দ্ৰক দৰ্শন কৰা, আৰু মই বৰ্তমান এতিয়া বিনা পইচাত ৰাইড কৰি আছোঁ। আপোনাৰ লগত কোনো নাই, বিনা পইচাত ৰাইড কৰি আছোঁ, আৰু অসমবাসী ৰাইজে সহায় কৰিছে। আৰু মানে কি হয়, বহুতৰ ফুৰিবলৈ আশা থাকে, মন থাকে। কিছুমান মানে কি হয়, আমাৰ নিচিনা বেছিকৈ মানুহবোৰৰ, দুখীয়া মানুহসকলৰ ল'ৰাবোৰ বেছিকৈ ফুৰা মন থাকে, যে ল'ৰাবোৰে ভাবে যে পইচা থাকিলেহে মানুহ ফুৰিব পাৰি। মোৰ ক্ষেত্ৰত সেইটো নহয়। মই ভাবোঁ যে পইচা নোহোৱাকৈও মানুহ ফুৰিব পাৰি। মোৰ ক্ষেত্ৰত সেইটো হৈছে যে পইচা নোহোৱাকৈও মানুহ জেগা চাই ফুৰিব পাৰি। আপুনি কৈছে যে চলা মেলা ক্ষেত্ৰতো আপুনি ধৰক চাইকেল লৈ গৈছে, আপোনাৰ বাৰু যোৱাৰ আপোনাৰ খৰচখিনি হৈ যাব, কিন্তু তাত থকা মেলাটো আপোনাৰ যথেষ্ট খৰচ আছে। কিমানমান টকা আপোনাৰ মানে বাজেট? মোৰতো বাজেট মই একদম 0 বাজেটত আহিছোঁ বুলি ক'ব পাৰি। আৰু মই থকাটো আপোনাৰ কেম্পিং লৈছোঁ, পেট্ৰল পাম্প বা পুলিচ থানা, য'ত ছেফ জেগা পাওঁ ত'তে থাকিলোঁ। খোৱাটো ক'ত কৰে? খোৱাটো হোটেলত কৰোঁ। হোটেলত মানে ৰাইজে খুৱাই মানে বহুত সহায় কৰে। বয়স কিমান আপোনাৰ? মোৰ বয়স 14 বছৰ। এইবাৰ ক্লাছ 9ৰ ফাইনেল এক্সাম দিছোঁ। 14 বছৰ? হয়, 14 বছৰ। মই ইতিমধ্যে কৈছোঁ যে 9ম শ্ৰেণীৰ এগৰাকী ছাত্ৰ আজিৰ দিনটোত তেখেতে ৰাওনা হ'ব অযোধ্যালৈ। এই মুহূৰ্তত তেখেতে ইয়াত লিখিছে যোৰহাট টু অযোধ্যা চাইকেল ৰাইড। এই মুহূৰ্তত NKTV দৰ্শকসকলক সেই দৃশ্যাংশ দেখাব বিচাৰিছোঁ। এগৰাকী 9ম শ্ৰেণীৰ এইগৰাকী যোৰহাটৰ যুৱক আৰু এইগৰাকী যোৰহাটৰ যুৱকী আজিৰ দিনটোত তেখেতে ৰাওনা হ'ব অযোধ্যালৈ। অযোধ্যাত তেখেতৰ যোৱাৰ সপোন আছে। তেখেতে নিজে উল্লেখ কৰিছে তেখেত এজন দৰিদ্ৰ পৰিয়ালৰ যুৱক, যাৰ পৰিপ্ৰেক্ষিতত তেখেতে যাব নোৱাৰে। তেখেতে গাড়ী ভাড়া কৰিয়ে হওক বা আন যি ব্যৱস্থা আছে তালৈ যোৱা, ট্ৰেইন যোগেই হওক বা বিমান যোগেই হওক, তেওঁ যাব নোৱাৰে, যাৰ পৰিপ্ৰেক্ষিতত তেখেতে নিজেই চাইকেল লৈ গৈছে। মই পুনৰ আপোনাৰ কাষলৈ আহিছোঁ। আপুনি যে চাইকেল লৈ যায়, আপুনি ক'ত ক'ত গৈছে ইয়াৰ আগত? মই ইয়াৰ আগততো অলচামত মানে আছামতে অলপ ঘূৰিছিলোঁ, এবছৰ হ'ব হ'ল। তাৰপিছত ক'তো যোৱা নাই। তাৰপিছত এতিয়া আকৌ ইয়ালৈ যাত্ৰা কৰিছোঁ ৰাম মন্দিৰলৈ। ধন্যবাদ জনাইছোঁ। আমি ইতিমধ্যে কৈছোঁ NKTV দৰ্শকসকলক, NKTV তৰফৰ পৰাও তেখেতলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে মই কৈছোঁ 9ম শ্ৰেণীৰ এজন যুৱক এইবাৰ চাইকেল লৈ ৰাওনা হ'ব অযোধ্যালৈ দৰ্শন কৰিব ৰামলালাক।